বকুত এগৰাকী মুখবধিৰ মহিলা নিৰুদ্দেশ 4 দিন ধৰি নিৰুদ্দেশ মুখেৰে কথা ক'ব নোৱাৰা মহিলাগৰাকী কন্যাই মাকৰ অপেক্ষাত হিয়াথা কৰি কান্দিছে য'তেই নাথাকক মাক যেন উভতি আহে মহিলাগৰাকী নিৰুদ্দেশৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মহিলাগৰাকীৰ নাম এছাৰুল বিবি বুলি জানিব পৰা গৈছে মহিলাগৰাকীক পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ-কুচাৰ কৰিও বৰ্তমানলৈকে কোনো সন্ধান উলিয়াব পৰা নাই মুখেৰে কথা ক'ব নোৱাৰা মহিলাগৰাকীক নাপাই শোকত ভাগি পৰিছে তেওঁ সন্তানসহ পৰিয়াল এছাৰুল বেবীৰ নিৰুদ্দেশ সম্পৰ্কে ভাৰতী তৈয়াব আলীয়ে বকো থানাত এখন এজাহাৰ দাখিল কৰিছে স্বামী ঢুকুৱা পিছৰে পৰা মহিলাগৰাকী 2 নং মাকেৰীৰ পেট্ৰিগৃহত আছিল মুখবধিৰ মহিলাগৰাকীক কোনোবাই কিবা সন্ধান পালে 9678849776 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে আমাৰ মাক বৃহস্পতিবাৰৰ পৰা নহৈছে কাবাৰ যিটো ক'ৰবাত দেখা পাই যে আমাৰ লগত যোগাযোগ কৰে মই কিনে আপোনাৰ লগৰ বাবে অনুৰোধ ৰাখিছোঁ আৰু আমাৰ যোগাযোগ কৰেছে তেনেকৈ আপোনাৰ লগত বৃহস্পতিবাৰে ৰাতিপুৱাৰ পৰা নাই ময়ো নাছিলোঁ ঘৰত মই বাবুতৰ খুৱাই মেডিকেলত লৈ গৈছিলোঁ এতিয়া আহি যি চাওঁ মাইনাটোকো সুধো মাইনাটোৱে ক'লে আমাৰ হেৰি আগে পিছেও যাই হ'লে ক'ত বা গেল এইবিলাক জাৰপাৰাত সুধিলোঁ বাইদেউতৰ ঘৰতো যাই পোৱা নাই গোটাই সুধিলোঁ মামাহঁতৰ ঘৰত সুধিলোঁ জেঠীহঁতৰ ঘৰত সুধিলোঁ ক'তোৱে যাই পোৱা নাই এতিয়া যিমান ভাগি আছে ক'তোৱে যোৱা নাই এছাৰুল বিবি মোৰ বাইদেউ হয় বৃহস্পতিবাৰে ৰাতিপুৱাৰ পৰাই নাই আগতেও যায় এনেকৈ যাই পেলাই আৰু আহে আহি বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন